হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ভিডিঅ' আপোনালোকৰ খবৰ বাৰু কেনেকুৱা আৰু এইফালে আজি মায়ে মামাহঁতৰ ঘৰত চব্জি কাটি আছে তাৰপাছত এইফালে মামাই মাছ ভাজি আছে তাৰপাছত মামীহঁতেও কাম কৰি আছে আৰু আমি বহুত মানুহ থকা বাবে বাহিৰতে বনালোঁ আৰু খৰিত বনালে এনেও টেষ্টি হয় আৰু মামাই খুব ধুনীয়া বনায় আৰু মামীও বনায় অৱশ্যে কিন্তু আমাৰ মামাহঁতে মানে আৰু বেছি টেষ্টিকৈ বনাইছোঁ মামাহঁতেই বনাইছে আৰু এইফালে সৰুও আছে মামাৰ ছোৱালীজনী আৰু এনেকৈ মামাই বনাই আছে আপোনালোকক সেইখিনিও দেখাই দিছোঁ আৰু ইয়াৰ পাছত কি হয় আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওকচোন কি বনাইছে গোটেইখিনি দিয়া নহ'ল হ'লেও তাৰপাছত মুড়ি ঘণ্টাটো আমাৰ হৈ গ'ল বনোৱা আৰু এইফালে মামাই শাক বনাই আছে তাৰ বাবে আপোনালোকক দেখাই দিছোঁ এইফালে বেঙেনা পোৰা বনাইছে মুড়ি ঘণ্টা শেৱালি ফুলেৰে মাছ বনাইছে তাৰপাছত আপোনালোকক সকলোবোৰ এটা এটাকৈ দেখাই দি আছোঁ বাৰু আপোনালোকে চাওকচোন আৰু এইফালে শাক বনাইছিলে তাৰে পাছত পানীলাওৰে মাছ বনাইছিলে আৰু দালিখন বনাইছিলে তো এনেকৈ আমি দেখাই দিছোঁ আপোনালোকক আৰু এইজনে মোৰ মামী হয় আপোনালোকক অকণমান দেখাই দিছোঁ এতিয়া মা আৰু মামীয়ে মিলি সকলোকে ভাত দি আছে আৰু তাৰে কাৰণে মই ভিডিঅ' কৰি দেখাই দিলোঁ আপোনালোকক তাৰপাছত চাওকচোন আৰু কি হয় এইফালে মামী দাদা বাবু ধুনু সৰু এনেকৈ সকলো আছে আৰু এইফালে মায়ে বেঙেনা পিটিকি আছে তাৰপাছত আপোনালোক সকলোখিনি দেখাই দিলোঁ লাওৰ এই ফ্ৰাই কৰি বনাইছোঁ তাৰপিছতে মাছ ভাজি লৈছোঁ শাক ভাজি বেঙেনা পিটিকা আৰু এই শেৱালি ফুল এইকেইটা বনাইছোঁ মাছৰ পেটুৰে আৰু এয়া মুড়ি ঘণ্টা দেখাই দেখো চবে একবাৰ খাই দেখো আৰু আজিলৈ এইখিনি আছিলে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব আৰু আমি ঘৰৰ বাহিৰতে খাইছোঁ সেইকাৰণে পৰিৱেশটো অকণমান বেয়া হৈ আছে যদি বেয়া হৈ আছে আপোনালোকে একেবাৰে বেয়া নাপাব চৰি গাইজ আৰু আজিলৈ বাই